আমি ইলামৰাৰ প্ৰাগ নিউজৰ সংবাদ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেখেতসকলৰ উদ্যোগত এই ৰূপহী গাঁৱৰ ভূপেন হাজৰিকা মুকলি মঞ্চত তেখেতৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি কেক কটাৰ ব্যৱস্থা কৰিছে আৰু তেখেতসকলৰ উদ্যোগত এই স্থানতে নহয়, আচলতে 100টা স্থানত একে সময়তে 100টা কেক কটাৰ ব্যৱস্থা প্ৰাগ নিউজে হাতত লৈছে। তাৰ বাবে আমি তেখেতসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া সেই মহান শিল্পীগৰাকী সুধাকণ্ঠ ভূপেন হাজৰিকালৈ উচিত সন্মান প্ৰদৰ্শন কৰিছে বুলি আমি ভাবিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি তেখেতৰ জন্মদিন উদযাপন কৰিয়ে দায়িত্ব সামৰিলে নহ'ব। তেখেতৰ যি আদৰ্শ কৰ্মৰাজি তাৰ জৰিয়তে অনুপ্ৰাণিত হৈ সমাজখনক আগুৱাই নিয়াত আমি সকলোৱে সহযোগ কৰিব লাগিব। আচলতে ডক্টৰ ভূপেন হাজৰিকা এজন ব্যক্তি নহয়, তেখেত এটা অনুষ্ঠান। ভাৰত ৰত্ন দাদা চাহেব ফাল্কে বঁটা বিজয়ী আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ শদিয়াত 1926 চনৰ আজি এই পবিত্ৰ দিনটোতে জন্মগ্ৰহণ কৰি বিশ্বব্যাপী তেখেতৰ যি সংগীত, অকল সংগীত বুলি ক'লেও আচলতে ভুল কোৱা হ'ব। তেখেত এজন সাহিত্যিকো আছিলে, এজন সচেতন ৰাজনৈতিকো আছিলে, তেখেতৰ চিত্ৰ পৰিচালকো আছিলে। আমাৰ এই ভূপেন হাজৰিকাৰ আজি এই পবিত্ৰ দিনটোত আমি তেখেতক 100 কোটি প্ৰণাম জনাই তেখেতৰ এই জন্ম শতবাৰ্ষিকী যি অনুষ্ঠান প্ৰাগ নিউজে আয়োজন কৰিছে, আমাৰ গাঁৱে ভূঞে আমাৰ শিশুসকল, উঠি অহা বৰ্তমানৰ শিশুসকলক লৈ যেন এক অনুষ্ঠান, এই বছৰটি জোৰাকৈ এক অনুষ্ঠান আয়োজন হয়, তাৰ বাবে আমি প্ৰাগ নিউজক অনুৰোধ জনাইছোঁ। আমি ডক্টৰ ভূপেন হাজৰিকা বুলি ক'লে প্ৰত্যেকেই আমাৰ অসমীয়া মানুহৰ আত্মাত বসবাস কৰা এজন ব্যক্তি, এটি নাম। গতিকেলৈ এই পবিত্ৰ দিনটোত তেখেতক আমি 100 কোটি প্ৰণাম নিবেদি আজি এই প্ৰাগ নিউজে লোৱা উদ্যোগক আমি পূৰ্ণ সহযোগিতা আগবঢ়াই